আগবেলা গামোচা পিন্ধাই পিছবেলা বৰখাস্ত কৰিলে দুজনকৈ বিষয়া শক্তিত শক্তি প্ৰদৰ্শন কৰিলে মন্ত্ৰী বিমল বৰাই গুৱাহাটীৰ বৰাগাঁৱত বুধবাৰে দুটাকৈ উদ্যোগৰ বিদ্যুতৰ চুৰি ধৰা পেলাবলৈ সক্ষম হৈছিল শক্তিমন্ত্ৰী বিমল বৰাই এই অভিযানত মন্ত্ৰীগৰাকীক সংগ দিছিল এপিডিচিএলৰ এন্টি থেফ্ট মুখ্য মহাপ্ৰবন্ধক শুভ্ৰজ্যোতি হাজৰিকা আৰু বাণিজ্যিক REEৰ মুখ্য মহাপ্ৰবন্ধক দীপক কুমাৰ দাসে বিদ্যুৎ চুৰি কৰা প্ৰতিষ্ঠান দুটা আছিল মেছাৰ্ছ শিৱ এলয় ষ্টীল প্ৰাইভেট লিমিটেড আৰু ইয়াৰ স্বত্বাধিকাৰী বৰাগাঁৱৰ দীপক দাস তথা মেছাৰ্ছ জয়ছৱাল এলয় প্ৰাইভেট লিমিটেড আৰু ইয়াৰ স্বত্বাধিকাৰী হৈছে আমবাৰী ফটাশিলৰ প্ৰদ্যুম্ন জালাল এই সফলতাৰ পাছতেই বিষয়া দুগৰাকী সহ শক্তি বিভাগৰ কেইবাজনো কৰ্মচাৰীক বিজুলী ভৱনত সম্বৰ্ধনা জনায় মন্ত্ৰী বিমল বৰাই দুই বিষয়া শুভ্ৰজ্যোতি হাজৰিকা আৰু দীপক কুমাৰ দাসক মন্ত্ৰীয়ে গামোচা পিন্ধোৱাৰ লগতে ফটো সেশনো কৰে কিন্তু পিছ মুহূৰ্ততে ৰহস্যজনকভাৱে এপিডিচিএলৰ মুখ্য মহাপ্ৰবন্ধক শুভ্ৰজ্যোতি হাজৰিকাক বৰখাস্ত তথা মুখ্য মহাপ্ৰবন্ধক দীপক দাসকো নিলম্বন চুৰি সংক্ৰান্তীয় কিছু গোচৰ আছিলে তাত বিভিন্ন ধৰণৰ অভিযোগ আছিলে বিভাগৰ কেইবাজনো বিষয়া কৰ্মচাৰীৰ ওপৰত ইতিমধ্যে তেখেতসকলৰ কাৰণে চৌকত জাৰি কৰা হৈছে এজন CGM পৰ্যায়ৰ বিষয়াক যোৱাকালি বিভাগৰ তৰফৰ পৰা সাসপেন্ড কৰা হৈছে আৰু এজন মুখ্য প্ৰবন্ধকক আমি যোৱাকালি চাকৰিৰ পৰা আমি অব্যাহতি দিছোঁ দায়িত্বত অৱহেলা কৰাৰ বাবেই এই দুই বিষয়াৰ বিৰুদ্ধে শাস্তি গ্ৰহণ কৰা হৈছে বুলি শক্তি বিভাগে সদৰি কৰে যদিও পুৰস্কৃত কৰি পিছ মুহূৰ্ততেই তিৰস্কাৰ কৰা বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ